আজি আবেলি সময়মতে ওলাই থাকিবা আমি এফালে ফুৰিবলৈ যাম মোৰ হলে আমনি লাগিছে দেই বিয়াৰ পাছত এদিন ইফালে যোৱা সিদিন সিফালে যোৱা কিমান আৰু ফুৰিবলৈ যাম নতুন বোৱাৰী যেতিয়া যাবই লাগিব আজি পিছে মই তোমাক আমাৰ মিতিৰ বংশৰ ঘৰলৈ ফুৰাবলৈ নিনিও তেন্তে কলৈ ওলাই থাকিবলৈ কৈছে এনেই আৰু তোমাক অকণমান উলিয়াই নিম বাহিৰতে খাই বৈ আহিম বিয়াৰ পাছত তোমাক মই তেনেকৈ উলিয়াই নিয়াই নাই কথাটো বেয়া হ'ব নেকি মানে মাকনো ঘৰত কেনেকৈ অকলে অকলে থৈ যাব মায়ে ঘৰখনত অকলশৰে থাকিবলৈ বেয়া নাপাব জানো মায়ে আগতে অকলে থাকিবলৈ বেয়া পোৱা নাছিলে কিন্তু তুমি অহাৰ পাছতহে কিয় জানো একদম অকলে থাকিবলৈ মন নকৰা হ'ল আচলতে মনিকা তোমাৰ মোৰ বিয়াখন কিবা ঘপককৈ হোৱা দি হ'ল আমি ইজনে সিজনক ভালকৈ জানি বুজিয়ে নল'লোঁ দুটা পৰিয়ালৰ সিদ্ধান্ত মতে আমি বিয়াখন পাতি পেলালোঁ এতিয়া মই তোমাক অকণমান সময় দিব বিচাৰোঁ বা তোমাৰ পৰা অকণমান সময় বিচাৰোঁ যাতে আমি ইটোৱে সিটোক অকণমান বুজি পাওঁ কিন্তু মাক অকলশৰে ঘৰত থৈ গ'লে মায়ে বেয়া পাব নেকি মাক কৈ চাম ৰ'বা যদি মায়ে বেয়া পোৱা যেন দেখোঁ তেতিয়া মাকো লগত লৈ যাম মই অকণো বেয়া নাপাওঁ তহঁত যাবি মা মনিকাই তুমি ঘৰত অকলে থাকি বেয়া পাবা বুলি ভাবিছে তুমিও ওলাই থাকিবা নহ'লে আমি তিনিওটাই ওলাই যাম অঁ মা আপুনিও আমাৰ লগত ওলাব ভাল লাগিব নালাগে মনিকা তোমালোক দুটাই যাবা মোৰ আৰু এতিয়া এই ৰাতি ৰাতি ক'ৰবালৈ ওলাই যাবলৈ মনটো নোযোৱাই হ'ল চব বয়সৰ কথা বুজিছা তোমালোকৰো মোৰ লেখীয়া বয়সলৈ ক'তো ওলাই যাবলৈ মন নাযাব গতিকে এতিয়া বয়স থাকোঁতেই যলৈ যাবলৈ মন যায় তলৈ গৈ লোৱা তোমালোকৰ বিয়াখন মই বৰ লৰালৰিকৈ পাতিলোঁ ই বাবাকনে তোমাক ভালকৈ লগেই নাপালে তোমাৰ লগত ভালকৈ কথা পাতিবলৈকে নাপালে তোমাক প্ৰথম দেখিয়ে মোৰ পচন্দ হৈ গ'ল কিবা বোৱাৰী কৰি আনিবলৈ মন গ'ল তোমালোকৰ ঘৰত কথাটো ক'লোগৈ আৰু মা দেউতাক মান্তি হ'ল তাৰপাছত আহিহে মই ইয়াক সুধিছোঁহি ইও একে আষাৰতে মান্তি হৈ গ'ল নহয় তাৰপাছত আৰু কিমান দিন নৰলোঁ এতিয়া সেইকাৰণে তোমালোক দুটাই অকণমান সময় পাৰ কৰা একেলগতে আগতে ইটোৱে সিটো বুজি পাবলৈ সময় নাপালা নহয় এতিয়া বুজি লোৱা আৰু ইটোৱে সিটোৰ লগত অকণমান সময় কটালেহে পচন্দ নাপচন্দ এইবোৰৰ বিষয়ে জানিব পাৰিবা মা মই জানোৱেই তুমি মোৰ কাৰণে যিজনী ছোৱালী চাবা সকলোতকৈ ভাল ছোৱালী চাবা আৰু আগতে এজনী ক'ৰবাত পচন্দ কৰি নথলোঁ যেতিয়া তুমি পচন্দ কৰাজনীকে আৰু লৰালৰিকে বিয়া কৰি আনিলোঁ তোমাৰ পচন্দও কিন্তু কম নহয় দেই মা মাৰ কাৰ সঁচাকৈ মা মই এখন ঘৰৰ এজনী মাক এৰি থৈ আহিছোঁ যদিও আপুনি কিন্তু কেতিয়াও মোৰ মাৰ অভাৱটো অনুভৱ হ'বলৈ নাই দিয়া সঁচাকৈ আপুনি বহুত ভাল হ'ব হ'ব আৰু নক'বা নহ'লে একেবাৰে বেলুন ফুলা দি ফুলি যাম বোৱাৰী ময়ো কিন্তু একদম মনৰ পচন্দৰ বোৱাৰী এজনী পাইছোঁ দেই এই দুমাহতে তুমি ঘৰখন যেনেকৈ সামৰি সুতৰি ল'লা নহয় সঁচাকৈ কিন্তু ক'বলগীয়া ঘৰখনৰ দায়িত্ব তুমি ইমান সোনকালে বুজি পাবা যে মই ভবাই নাছিলোঁ ঘৰখনৰ দায়িত্ববোৰ ভালকৈ বুজি পাইছোঁ একমাত্ৰ আপোনাৰ কাৰণে আপুনি যে মোক ভালকৈ বুজাই দিছে সেইকাৰণে মা তোমালোক দুজনীয়ে এতিয়া ইজনী সিজনী গুণ গাই থাকা মই হ'লে যাওঁ মোৰ দেৰি হৈছে আৰু আপোনাৰ হিংসা লাগিছে নালাগিবনে তুমি অহাৰ পাছৰে পৰা মায়ে মোক আগতে যিদৰে মৰম কৰিছিলে তেনেকৈ নাই কৰা কিন্তু অকণমান কমি গৈছে হ'ব এইটো তই মাৰৰ লগত ইমান সময় থাকি পাইছ যিমান সময় বোৱাৰী মোৰ লগত থাকে এতিয়া সেইটোহে হ'ল মানে হ'ব দিয়া তোমালোক দুজনী সদায় এনেদৰে থাকিবা মই সেইটোৱে বিচাৰোঁ অ' বাবা কোন ডাঙৰ কথা এটা আছিলে নহয় দেখিছনে বাৰু মই পাহৰিছিলোৱেই কি কথা মা আজি লিজা আহিব আমাৰ ঘৰলৈ তই তাইক এয়াৰপৰ্টৰ পৰা লৈ আহিবগৈ লাগিব কি লিজা আহিব অঁ কেইদিনমান থকাকৈ আহিব মা লিজা মানে কাৰ কথা কৈছে মই বিয়াত লগ পোৱা নাই নেকি বাৰু তাই বিয়ালৈ আহিলেহে লগ পাবা তাই অহাই নাছিলে আচলতে সিহঁতক মই খবৰেই দিয়া নাছিলোঁ বাবাকণ তই অকণমান কিন্তু সাৱধানে যাবি লিজা খঙত অগ্নিশৰ্মা হৈ আহিছে কিয় মা তাই আজি মোৰ চুলি ছিঙিব আৰু কিয় খঙত আহিছে কিয় চুলি ছিঙিব মা মোকো কওকচোন লিজা মোৰ বান্ধৱী এজনী ছোৱালী সিহঁত আগতে ইয়াতেই আছিলে লিজাৰ দেউতাকে বেংগলোৰত চাকৰি কৰিছিলে আৰু লিজাই হায়াৰ ছেকেণ্ডেৰী পাছ কৰাৰ পাছত লিজা আৰু ঘৈণীয়েকক তেখেতে নিজৰ লগলৈ লৈ গ'ল সিহঁত বেংগলোৰলৈ যোৱা আজি প্ৰায় 7-8 বছৰেই হ'ল বেংগলোৰলৈ যোৱাৰ পাছত লিজা মাকৰ লগত ইয়ালৈ এবাৰমানহে আহিছিলে নেকি তাৰ পাছৰ পৰা আৰু আমাৰ দেখা সাক্ষাৎ হোৱা নাই লিজাই মোৰ লগত ফোনত কথা বতৰা পাতি আছিলে কিন্তু আমাৰ বিয়া ঠিক হোৱাৰ কেইদিনমানৰ আগতে তাই মোৰ লগত কিবা এটা কথা তৰ্কাতৰ্কি লাগিলে আৰু সেই অকণমানি কাজিয়াখনতে তাই মোক সকলোতে ব্লক মাৰি দিলে বহুত জেদি ছোৱালী তাই তোমালোকৰ বিয়াখন বৰ লৰালৰিকৈ হ'ল যে সেইকাৰণে তাইলৈ খবৰ দিয়া নহ'লে আৰু এতিয়া কেনেবাকৈ ইয়াৰ বিয়াৰ কথা গম পালে হপায় সেইকাৰণে তাই একেবাৰে খঙত অগ্নিশৰ্মা হৈ আছে তই সাজু হৈ থাক দিবহি ভালকৈ সেইকাৰ সেইজনীৰ খং উঠিলে একেবাৰে ক'ব নোৱাৰা হৈ যায় তুমি মোক বচাবা দেই মনিকা নাই দেই আপোনালোক দুটাই যি লাগে লাগি থাকিব মোক কিন্তু তাৰ মাজলৈ নানিব আৰু আপোনাৰো ভুল ইমান যদি ভাল বন্ধুত্ব আছিলে তেতিয়াহ'লেনো আপুনি বিয়াখনলৈ খবৰ নিদিলে কিয় মইতো তাইক আপোনাক দুচাটমান দিবলৈহে ক'ম ধৰি দিম আপোনাক দেখিছা এনেই নকয় নহয় ছোৱালীয়ে যে ছোৱালীৰ ছাইড লয় বুলি হ'ব হ'ব যা তাই অহাৰ পাছত যি লাগ লাগি থাকিবি বাৰু এতিয়া অফিচলৈ যা দেৰি হ'ব নহয় তাৰ পাছত তাইক বাহিৰে বাহিৰে লৈ আহিবিগৈ মনিকা তাই কি খাই ভাল পাইছিলে মোৰ চব মনত আছে মই তোমাক কৈ যাম তুমি এফালৰ পৰা বনাই যাবা দেই ঠিক আছে মা মই গৈছোঁ বাৰু এই লগতে মই ভাল পোৱাবোৰ বনাবা দেই নবনাওঁ আজি অকল লিজাই ভাল পোৱাবোৰ বনাম হেৰি নহয় আপুনি যে আজি আবেলিলৈ ক'ৰবালৈ লৈ যাম বুলি কৈছিলে সেইটো প্লেন তেতিয়াহ'লে কেঞ্চেল হ'ল কিয় কেঞ্চেল হ'ব আকৌ তুমি সময়মতে ওলাই থাকিবা বেয়া হ'ব নেকি ঘৰলৈ আলহী এজনী আহিব আৰু আমি যদি ওলাই যাওঁ একো বেয়া নহয় দিয়া
মাৰ তাইৰ লগত আৰু তাইৰ মাৰ লগত চাগে পাতিবলগীয়া ঢেৰ কথা আছে। আমি মা অকলশৰীয়া হ'ব বুলি ভাবি আছিলোঁ নহয়, এতিয়া ভালেই হ'ব দিয়া, মাৰো লগ এটা হ'ব। ঠিক আছে, পিছে মই কি পিন্ধি যাম? মানে মায়ে মোক চুইদাৰ পিন্ধিবলৈ কৈছে আৰু মোৰ ওচৰত আগৰ চুইদাৰবোৰ আছে। যদি আপুনি কয় পিন্ধি যাম নহ'লে। নালাগে মনিকা, তুমি এনেকৈ শাৰী এখন পিন্ধিয়ে ওলাবা। তোমাক চুইদাৰতকৈ বেছি মই এই চাদৰ মেখেলা বা শাৰীতহে ধুনীয়া দেখোঁ। হয় নেকি? হ'ব দিয়া মনিকা, মই যাওঁ এতিয়া। তোমাৰ লগত কথা পাতি থাকিলে মোৰ ইফালে অফিচ দেৰিয়ে হ'বগৈ। বৰ এজনী হ'লা দেই, চিনিয়ে পোৱা নাছিলোঁ তোমাক প্ৰথমতে। ঘৰত মা আৰু দেউতাৰ ভাল নহয়? দুদিনমান থকাকৈ আহিছা চাগে, মানে বেগটো দেখি কৈছোঁ। যিটো চাৱনীৰেহে মোৰ ফালে চাই আছে, মোৰ চকুকেইটা এতিয়া ঘুকুটি আনিব যেনহে লাগিছে। কি ক'লা তুমি মোৰ কথা? আকৌ এবাৰ কোৱাচোন। দেখিছা, ডাঙৰকৈ সুধি থকা কথাকেইটা নুশুনিলে, তাৰ উত্তৰটো নিদিলে, কিন্তু মুখৰ ভিতৰতে কোৱা কথাষাৰ শুনি গ'ল। বেয়াকৈ কৈছিলোঁ যে। তুমি মোৰ লগত কিয় এনেকুৱা কৰিলা ৰাহুল? আই এম চৰি লিজা, আচলতে সকলোখিনি বৰ ঘপককৈ হ'ল, সেইকাৰণে তোমালোকক খবৰ দিয়া নহ'ল। মায়ে ছোৱালী পচন্দ কৰাৰ পাছত বেছিদিন নৰলেই ল'ৰালৰিকৈ বিয়াখন পাতি দিলে, আৰু কম দিনৰ ভিতৰত পতাৰ কাৰণে বিয়াখন বৰ ডাঙৰকৈও নাপাতিলোঁ। আই হেট ইউ ৰাহুল। চৰি কৈছোঁ নহয়, বুজাচোন কথাবোৰ অকণমান। তুমি সঁচাকৈ এবাৰো মোৰ মনটো বুজিবলৈ চেষ্টা নকৰিলানে ৰাহুল? মানে? আমিতো হায়াৰ ছেকেণ্ডেৰীলৈকে একেলগতে পঢ়িছিলোঁ। তাৰ পাছততো মই ইয়াৰ পৰা যোৱা কিমান বছৰনো হৈছে। সিমান বছৰ মই তোমাৰ লগত থাকিলোঁ, তথাপিতো তুমি মোৰ মনৰ কথাটো এবাৰো বুজিবলৈ চেষ্টা নকৰিলা। তুমি কেনেকৈ মোৰ বাহিৰে বেলেগক বিয়া কৰি আনিব পাৰিলা? তুমি এইবোৰ কি কৈছা লিজা? ৰাহুল, তোমালোকে আমাক বিয়ালৈ নমতাৰ কাৰণে মোৰ খং উঠা নাই। মোৰ খং উঠিছে এইটোৰ কাৰণে যে তুমি বিয়া কৰালা, মোৰ বাহিৰে অইন কাৰোবাক তুমি পত্নী বনালা। লিজা, কি হৈছে তোমাৰ? কিয় এনেকুৱা কথাবোৰ কৈ আছা? মোৰ একো হোৱা নাই, মই সম্পূৰ্ণ সুস্থ হৈ আছোঁ। ৰাহুল, মই তোমাক ভাল পাইছিলোঁ। তোমালৈ বিয়া হোৱাৰ সপোন এটা মই মোৰ মনতে পুহি ৰাখিছিলোঁ। লিজা, তুমিয়ে মই সৰুৰে পৰা ডাঙৰ হৈছোঁ। তুমি মোৰ ভাল বান্ধৱী, আৰু তোমাৰ মনত এনেকুৱা কথা চলি আছে বুলি মোৰ আগততো আজিলৈকে কোৱা নাই। মই তোমাৰ আগত কোৱা নাছিলোঁ সঁচা। মই ভাবিছিলোঁ তুমি মোৰ মনৰ কথা নিজে নিজে বুজি পাই যাবা। আৰু ৰাহুল, সঁচা কথা কোৱা, তোমাৰ মনতো কি মোৰ প্ৰতি অকণমানো ফিলিংছ নাছিল? তোমাক মই সেইটো দৃষ্টিভংগীৰে কেতিয়াও চোৱা নাছিলোঁ। আৰু তোমাৰ মনত যদি এনেকুৱা কিবা কথা চলি আছিল, তেতিয়া তুমি মোৰ আগত কৈ দিব লাগিছিল। তেতিয়া অন্ততঃ মই এবাৰ হ'লেও কথাটো ভাবি চালোহেঁতেন। ক'বলৈ তুমি মোক সময় দিলা ক'ত? তুমি মোক ক'বলৈ সময়নো ক'ত দিলা? ইমান বছৰে তোমাৰ ওচৰত যেতিয়া সময় অকণমান নোলাল, সেইটো তোমাৰেই ভুল লিজা। আৰু সঁচা কথা ক'বলৈ গ'লে মই কোনো ছোৱালীকে ভাল পোৱা নাছিলোঁ। সেইবাবে মায়ে মোৰ কাৰণে যাকে পচন্দ কৰিলে একো প্ৰশ্ন নকৰাকৈ বিয়া কৰি আনিলোঁ। আৰু মনিকাৰ ককাকৰ বেমাৰ হৈ আছিল, আৰু সেইবাবেই বিয়াখন খুব লৰালৰিকৈ পতা হ'ল। বিয়াখন পাতিলা বুলিয়েই সকলোখিনি সলনি হৈ নাযায় ৰাহুল। মই তোমাক ভাল পাওঁ, তুমি কেৱল মোৰ হ'ব লাগিব তুমি। আৰু মই এতিয়া ইমান দূৰৰ পৰা কেৱল তোমাক মোৰ নিজৰ কৰিবলৈকে আহিছোঁ। চোৱা লিজা, এইবোৰ এতিয়া তোমাৰ এই মূৰৰ পৰা আঁতৰাই দিয়া। এইবোৰ কথা পাতি আৰু একো লাভ নাই, ইতিমধ্যে বহুত দেৰি হৈ গ'ল। একো দেৰি হোৱা নাই। মই মানিছোঁ, তোমাক মই ইমান বছৰে মোৰ মনৰ কথাটো নোকোৱাটো মোৰ ভুল আছিল। অকণমানি কথা এটাত লাগি তোমাক সকলোখিনিতে ব্লক কৰাটো মোৰ ভুল আছিল। কিন্তু এতিয়া মই এই ভুলবোৰ শুধৰাবলৈকে আহিছোঁ ৰাহুল। কোৱা, তুমি মোৰ লগ দিবানে? তুমি কি কৈ আছা? কি ভুল শুধৰোৱাৰ কথা কৈছা? চোৱা ৰাহুল, এতিয়াও বহুত সময় পাৰ হৈ যোৱা নাই। তোমালোকৰ বিয়া হোৱানো কেইমাহ হৈছে? খুব বেছি 2 মাহ, তাতকৈতো বেছি দিন হোৱা নাই। গতিকে যিবোৰ খেলি মেলি হ'ল সকলোখিনি এতিয়াও ঠিক কৰাৰ সময় আছে। তুমি মোৰ জীৱনটো এনেকৈ ধ্বংস কৰিব নোৱাৰা নহয়। মোৰ ওপৰত মিছা বদনাম নিদিবা লিজা। মইতো তোমাৰ জীৱন ধ্বংস কৰা নাই। তুমি মোক মনে মনে ভাল পাই আছিলা, সেইটো কথা তুমি মোৰ আগত প্ৰকাশো নকৰিলা। মই গমেই নাপাওঁ যে তুমি মোক ভাল পাই আছিলা, আৰু সেইকাৰণে মই বেলেগ ছোৱালী এজনী বিয়া কৰি আনিলোঁ, যাক মোৰ মায়ে পচন্দ কৰিছিলে। আৰু ইয়াত মই তোমাৰ জীৱন কেনেকৈ ধ্বংস কৰিলোঁ? মই সেইবোৰ একো নাজানো ৰাহুল। মুঠৰ ওপৰত মোৰ এটাই কথা, তুমি মোৰ হ'ব লাগিব। কোৱা ৰাহুল, তুমি মোৰ কাৰণে তোমাৰ পত্নীক এৰিব পাৰিবানে? তুমি বলিয়া হৈছা লিজা, আৰু যদি এনেকুৱাখন বলিয়ামি কৰিম বুলিয়ে ইয়ালৈ আহিছা, তেতিয়াহ'লে মই তোমাক হাত জোৰ কৰি কৈছোঁ, তুমি আমাৰ ঘৰলৈ যাব নালাগে। এতিয়া ইয়াৰ পৰা উভতি যোৱা। মই মনিকাক ভাল পাই বিয়া পতা নাই সেইটো সঁচা, কিন্তু মনিকা এতিয়া মোৰ পচন্দৰ হৈ পৰিছে। তাই মোৰ মাৰ পচন্দৰ, আৰু এই 2 মাহতে তাই ঘৰখন বৰ ধুনীয়াকৈ চম্ভালি লৈছে, মোৰ মাৰ প্ৰিয় হৈ পৰিছে। আৰু ইয়াৰ বাহিৰে মোক আন একো নালাগে। আৰু মই তোমাৰ কাৰণে কি, এতিয়া জমদূত আহি ক'লেও মই কাৰো কাৰণে মনিকাক এৰিব নোৱাৰোঁ। ঠিক আছে, সেইটো তোমাৰ চেলেঞ্জ নহয়, মই তোমাক চেলেঞ্জ কৰিছোঁ। এদিন নহয় এদিন তুমি মনিকাক মোৰ কাৰণে এৰিবই লাগিব। তুমি নিজে এৰিবা। মই আগতেও কৈছোঁ লিজা, তুমি যদি কিবা খেলি মেলি কৰিম বুলি আহিছা, তেতিয়াহ'লে এতিয়াই ঘূৰি যোৱা। কিয় ভয় কৰিছা? মোৰ ভাল পোৱা পাই তুমি মনিকাৰ কাষৰ পৰা আঁতৰি আহিবা বুলি তুমি ভয় কৰিছা নহয়? সেইবোৰ মই একো ভয় কৰা নাই। মুঠৰ ওপৰত মোৰ জীৱনটো এতিয়া বৰ ধুনীয়াকৈ চলি আছে, আৰু ইয়াত মই খেলি মেলি কৰিব বিচৰা নাই। ইমান ধুনীয়াকৈ চলি থকা মোৰ ঘৰখনত মই অশান্তিৰ সৃষ্টি কৰিব বিচৰা নাই। তুমি সেইবোৰ একো কৰিব নালাগে, যি কৰিব লগা আছে মই কৰিম। তেতিয়াহ'লে তুমি আমাৰ ঘৰলৈ যাবই নালাগে, এতিয়াই ঘূৰি যোৱা। কেনেকুৱা লাগিলে মোৰ প্ৰেংক? কি? তুমি মোৰ লগত প্ৰেংক কৰি আছিলা? আৰু কি, জধলাটো মই তোমাক ভাল পাম।
পৃথিৱীখনত আৰু ল'ৰা শেষ হৈ যোৱা নাই নহয়। হ'ব হ'ব, তোমাৰ কাৰণে কোন ৰাজকুমাৰ ওলাই আহি মই ভালকৈ চাম নহয়। ভয় খাইছিলা নে বাৰু? তামাম ভয় খালোঁ দেই, কিন্তু আৰু বেছিকৈ কোৱা হ'লে তুমি মোৰ পৰা গালি শুনিলাহেঁতেন। কিয় এনেকুৱা কৰিলা? মনে মনে কিয় বিয়াখন পাতি থৈ দিলা? এবাৰতো ক'ব পাৰিলাহেঁতেন। তুমিয়ে দেখোন কৈছিলা তুমি গোটেইখনতে মোক ব্লক মাৰি থৈছা বুলি। কেনেকৈ কওঁ? বাহানাটো উলিয়াব নালাগে। মইহে ব্লক মাৰিছিলোঁ, মোৰ মা পাপাই ব্লক মৰা নাছিলে নহয় তোমাক। আৰু মই আমৈকো বেয়া পাইছোঁ। আমৈতো এবাৰ হ'লেও ক'ব পাৰিলেহেঁতেন। মই কৈছোঁৱেই দেখোন, বিয়াৰ কামবোৰ খুব লৰালৰিকৈ হ'ল আৰু বৰ ডাঙৰকৈ বিয়াখনো পতা নহ'লো। আৰু বাদ দিয়া, যি হ'ল হৈ গ'ল, তাকতো নোহোৱা কৰিব নোৱাৰি। পিছে এৰেঞ্জ মেৰেঞ্জ যদিও বৰ সোনকালেই মণিকাক বুজি পালা দেই। তাই এখন খোলা কিতাপৰ লিখীয়া, তুমিও তাইক বহুত সোনকালে বুজি পাবা। আৰু কি জানা, তাই সকলোকে খুব সোনকালেই মৰম লগাব জানে। দেখিছোঁ দিয়া, তোমাৰ চকুতেই ধৰা পৰিছে। ব'লা এতিয়া, মোৰ খুব ভোক লাগিছে। আমৈ চাগে মোৰ কাৰণে মই ভাল পোৱাবোৰেই ৰান্ধি থৈছে। ৰান্ধিব দিয়া, বোৱাৰীয়ে শাহুৱেক দুইজনী মিলি তুমি ভাল পোৱা আটাইকি ভিতৰি ৰান্ধিব। ব'লা এতিয়া। ব'লা। লিজা, তই এইবোৰ এতিয়া কি কৰিবলৈ ওলাইছিলি? তই ভাল পোৱা ল'ৰাটোৱে তোৰ বাহিৰে বেলেগক বিয়া কৰাইছে, আৰু সিহঁতৰ বিয়া হোৱা মাত্ৰ 2 মাহ মানেই হৈছে। ইমান সহজতে সি তোৰ কাৰণে তাইক এৰি দিব পাৰিব? সকলোখিনি ইমান সহজতে নহ'ব। তই যি কৰ ভাবি চিন্তি কৰিব লাগিব। চিন্তা নকৰিবা ৰাহুল, তেতিয়া তোমাক সেই পত্নী মোহৰ পৰা মই টানি উলিয়াই আনিম, তুমি গমকেই নাপাবা। তুমি কেৱল মোৰ বাহিৰে তুমি বেলেগ এজনীক বিয়া কৰাই বহুত ডাঙৰ ভুল কাম কৰিছা। তাৰ বাবে পৰা হ'লে মই তোমাক বহুত ডাঙৰ শাস্তি দিলোঁহেঁতেন, কিন্তু নিদিওঁ, কাৰণ তুমি মোৰ ভাল পোৱা হয়। এতিয়া মাত্ৰ তুমি চাই থাকা কেনেকৈ তুমি নিজেই মণিকাৰ ওচৰৰ পৰা আঁতৰি আহি মোৰ কাষ চাপিবা। ঐ, আকৌ কি ভাবিবলৈ লাগিলা? আহা আকৌ, বৰ ভোক লাগিছিলে হেনো তাই। গৈছোঁ। আপোনালোকলৈ মোৰ বহুত খং উঠি আছিলে আমৈ। ইমান মনে মনে ৰাহুলৰ বিয়াখন পাতি থৈ দিলে, এবাৰতো আমাৰ আগত ক'ব পাৰিলেহেঁতেন। মই বুজি পাইছোঁ তোমালোকৰ মোৰ ওপৰত খং উঠাটো স্বাভাৱিক, কিন্তু পৰিস্থিতিটো তেনেকুৱাই হৈ পৰিলে লিজা। বৰ ডাঙৰকৈও বিয়াখন নেপাতিলোঁ নহয়। মানে মণিকাৰ ককাকৰ বেছি হৈ আছিল, সেইকাৰণে খুব লৰালৰিকৈ বিয়াখন পতা হ'ল, আৰু সৰুকৈয়ে মাত্ৰ নিয়মটোহে কৰা হ'ল। তোমাক চাগে এই ৰাহুলে কথাবোৰ বুজাই কৈছে বাৰু। বুঢ়ী, চব তোৰ কাৰণেই হ'ল। তোৰ কাৰণেই মোৰ জীৱনটো বৰবাদ হৈ গ'ল। তই যদি লৰালৰি নকৰিলিহেঁতেন, ৰাহুলে আজিও বিয়া নকৰালেহেঁতেন, তেতিয়া মই তাক মোৰ মনৰ কথাবোৰ ক'ব পাৰিলোহেঁতেন, কিন্তু সেইকণ সুবিধা তয়েই মোক নিদিলি। এতিয়া তোৰ চকুৰ আগতেই তোৰ ল'ৰাক কেনেকৈ মোৰ কৰোঁ সেয়া তই চাই থাক। যোৱা লিজা, মুখ হাতবোৰ ধুই লোৱাগৈ। আজি মই তুমি ভাল পোৱা সকলোখিনি ৰান্ধিছোঁ। মই জানিছিলোঁ মই আপুনি যে মই ভাল পোৱা সকলোবোৰ ৰান্ধিব। মা, মণিকা কলৈ গ'ল? তাইক দেখা নাই যে। আছে, তাই ভিতৰতে আছে। লিজাৰ কাৰণে খোৱাৰ যোগাৰবোৰ ধৰি আছে। জানা লিজা, আমাৰ মণিকাই বৰ ধুনীয়াকৈ ৰান্ধিব জানে। তুমি এইবাৰ কেইদিনমান থকাকৈ আহিছা নহয়, তাইৰ পৰা খানাবোৰ কেনেকৈ বনাই ভালকৈ শিকি ল'বা। তুমি বিয়া হৈ যোৱাৰ পাছত সেইবোৰে তোমাকো সহায় কৰিব। আমৈ, মই বহুত দিন থকাকৈ আহিছোঁ। যেতিয়ালৈকে মোৰ উদ্দেশ্যটো সফল নহয় তেতিয়ালৈকে ইয়াত থাকিম। কি উদ্দেশ্য লিজা? নাই, এই আমৈয়ে কৈছে যে খানা পিনাবোৰ মণিকা নবৌৰ পৰা ভালকৈ শিকি ল'বলৈ, সেইবোৰকে শিকি ল'ম আকৌ, আৰু সেইটো উদ্দেশ্য পূৰণৰ কথাই কৈছোঁ। পিছে আমৈ, এটা কথা নহয়, মণিকা বৌ এতিয়া এগৰাকী হাউচৱাইফ, তেখেতৰ কাৰণে সকলোবোৰ কামেই ধুনীয়াকৈ কৰিব পাৰে, কিন্তু আমাৰ লেখীয়া সময় নথকা ছোৱালীয়ে ক'তনো এইবোৰ ভালকৈ শিকিব পাৰিব? বিশেষকৈ মই কিন্তু এতিয়া কেৰিয়াৰটো গঢ়াৰ কথাই ভাবি আছোঁ। ভালকৈ ছেটেল হ'ব পাৰিলে পাছত হাজবেণ্ডকো অকণমান ফাইনেন্সিয়েলি হেল্প কৰিব পাৰিম, আৰু এনেকুৱা ভাত বনোৱা মানুহ, কাম কৰা মানুহ বহুত পাম যদি টকা দিব পাৰোঁ। থোৱাহে লিজা, তুমি এতিয়া সেই বেংগলোৰত আছা কাৰণে এইবোৰ কথা কৈছা, কিন্তু আমাৰ অসমত এইবোৰ কথা নাখাতে। যদি ইচ্ছা কৰে মাইকী মানুহবোৰে কিবা এটা কৰিবও পাৰে বাৰু, কিন্তু এখন ঘৰ যেতিয়া এগৰাকী বোৱাৰীৰ হাতৰ স্পৰ্শ পৰে তেতিয়াহে প্ৰাণ পাই উঠে। আমাৰ ঘৰখনলৈকে চোৱাচোন, এইখন ঘৰত আগতে থাকি অকণো ভাল লগা নাছিলে। আমাৰ ই কামলৈকে ওলাই যায়, মই বুঢ়ীয়ে ঘৰত অকলে থাকোঁ, কিন্তু যেতিয়াৰ পৰা মণিকা আমাৰ ঘৰখনলৈ আহিলে ঘৰখন বেলেগেই হৈ পৰিল। বৰ বেছিকৈ মণিকাৰ গুণগান গাইছ। এবাৰ তোৰ পুতেৰক মূৰফুলীয়া কৰি লওঁ, তাৰ পাছত চাম নহয় তই কোনখন মুখেৰে মণিকা বোৱাৰীৰ গুণগান গাব পাৰ। পালাহি যা। বৌ, পালোহি। তুমি কি কৰি আছিলা ভিতৰত? তোমাৰ খোৱাৰ কাৰণে যোগাৰ কৰি আছিলোঁ। বহুত দূৰৰ পৰা আহিছা নহয়, যোৱা হাত ভৰিবোৰ ধুই লোৱা, তাৰপিছত খাই লোৱা। লিজা, তুমিতো দেখোঁতেই চিনি পালা, এয়াই হৈছে আমাৰ বোৱাৰী মণিকা। পালোঁ আমৈ, মই যি কৈছিলোঁ, যেনেকৈ কৈছিলোঁ সকলোখিনি তেনেকৈ ৰেডি কৰিলা নহয়? কৰিলোঁ মা, আপুনি অকণো চিন্তা নকৰিব, আপুনি যেনেকৈ কৈছে তেনেকৈয়ে চববোৰ কৰিলোঁ। ৰাহুল, তোমাৰ লেখীয়া ইমান হেণ্ডচম ল'ৰা এটাই ছোৱালী আৰু বিচাৰি নাপালা, কেনেকৈ বাৰু মণিকাক তুমি পচন্দ কৰিলা? কিয়? তুমি তাইক কি বেয়া দেখিলা? আৰু মানুহৰ কাৰণে দেখা শুনাটো ইমান ইম্পৰ্টেণ্ট নহয়, আচাৰ ব্যৱহাৰ, কথা বতৰা সেইবোৰহে ইম্পৰ্টেণ্ট। মাই গড, মণিকাৰ বিৰুদ্ধে এষাৰ কথাও শুনিব নোখোজা। কি যাদু কৰিলে তাই তোমাক? আৰু তুমি মোক আগৰ পৰাই জানা, যিটো দেখোঁ মই মুখৰ আগতে কওঁ, আৰু মই যিটো দেখিছোঁ সেইটোহে কৈছোঁ। তুমি ইমান এটা স্মাৰ্ট ল'ৰা, আৰু এই স্মাৰ্ট ল'ৰাটোৱে বিয়া পাতিবলৈ এজনী বেহেনজি লেখীয়া ছোৱালীহে পালে। অন্য হ'লেও এই আলহী অহা দিনাখন তুমি তোমাৰ মানুহজনীক অকণমান ভালকৈ থাকিবলৈ ক'বাচোন। কিটো ৰূপত আছে বাৰু তুমি নিজেই চোৱাচোন।
তেখেতক দেখিলে নতুন বোৱাৰী বুলি কোনোবাই ক'বনে? মই হ'লে কৈ দিছোঁ দেই, তুমি যদি তোমাৰ ফ্ৰেণ্ডৰ ওচৰলৈ তোমাৰ মানুহজনীক এনেকৈ নিয়া নহয়, সঁচাকৈ তুমি লাজ পাবা। তুমি যদি তোমাৰ ফ্ৰেণ্ডৰ ৱাইফবোৰক দেখিছাই কেনেকৈ থাকে, আৰু মই তোমাক এইবোৰ কথা তোমাৰ ভালৰ কাৰণেহে কৈছোঁ, বেয়াটো ভাবি কোৱা নাই। লিজা, তুমি হাত মুখবোৰ ধুই ল'বাগৈ। মনিকা, চাওঁ এইফালে আহাচোন। গৈছোঁ মা। লিজা, তুমি কিন্তু সোনকালে যাম বুলি ক'ব নোৱাৰিবা, কেইদিনমান সৰহকৈ থাকিব লাগিব। কেইদিনমান সৰহকৈ থাকিম বুলিহে আহিছোঁ বৌ। শুনিছে, আপুনিও হাত মুখবোৰ ধুই ল'ব আহক। আৰু অথনি যে মোক ওলাই থাকিবলৈ কৈছিলে, মই ওলাই লওঁগৈ। যোৱাটো খাটাক নহয়। যাম, তুমি ওলাই গৈ যোৱা। ক'লৈ যাম বুলি ভাবিছা ৰাহুল? মনিকাক আজি অকণমান উলিয়াই আনিম বুলি কৈছিলোঁ, মানে বিয়াৰ পাছত তাইক ক'লৈকো উলিয়াই নিয়াই নাই। নহ'ব দেই, আজি মই আহিছোঁ আৰু তুমি বাহিৰলৈ যাবা, সেইটো কিন্তু নহ'ব। তুমি অকণমান সময় মাৰ লগতে থাকিবা। নহ'ব, ইমান বছৰৰ মূৰত মই ইয়ালৈ আহিছোঁ আৰু তুমি মোক এৰি থৈ যাবা, সেইটো নহ'ব। যাম বুলি ভাবিছা যেতিয়া যোৱা বাৰু, কিন্তু তুমি লগত মোক লৈ যাব লাগিব। আজি তুমি মোক লগত লৈ ব'লা, মনিকা বৌক বাৰু বেলেগ এদিনাখন নিবা, তাইক তুমি পায়ে থাকিবা, মোক পোৱা জানো? আৰু ইমান বছৰ হ'ল মই এই টাউনখন নেদেখা, খুব চাবলৈ মন গৈছে। কিন্তু মই তাইক ইতিমধ্যে কৰি দিলোঁ নহয়। তুমিয়ে কৈছিলা দেখোন তোমাৰ মানুহজনীয়ে বহুত কথা বুজি পায় বুলি, আৰু এই সাধাৰণ কথাটো বুজি নাপাবনে? বুজি পাব বাৰু, কিন্তু কোনো কিন্তু নাই, তুমি মোক উলিয়াই নিবই লাগিব। ৰ'বা, মই ফ্ৰেছ হৈ আহোঁগৈ। মাহঁতে ইমান হেঁপাহত তোমাৰ কাৰণে তোমাৰ প্ৰিয় খাদ্যবোৰ বনাই থৈছে, সেইবোৰ খাই লোৱাগৈ। নাই, সেইবোৰ আহি খামহি। তুমি ৰ'বা, মই পটককৈ ফ্ৰেছ হৈ আহোঁগৈ। বৰ সমস্যা হ'ল নহয়। মনিকাক মই ৰাতিপুৱাই কৈ থৈছিলোঁ ক'ৰবালৈ উলিয়াই নিম বুলি, এতিয়া আকৌ লিজাও নেৰানেপেৰাকৈ লাগিলে নহয়। লিজা ইমান বছৰৰ মূৰত ইয়ালৈ আহিছে, তাইক যদি মই অকণমান উলিয়াই নিওঁ, মনিকাই এনেও বেয়া নাপায়। তাই এনেও বুজা ছোৱালী, বুজি পাব। মোৰ হৈ গ'ল, ব'লক এতিয়া। হৈ গ'ল মানে? তুমি এনেকৈ যাবলৈ ওলাইছা? অঁ, কিয়? কিবা বেয়া দেখিছে নেকি? কিমান আৰু একেদৰেই থাকা, অকণমান নিজকে সজাই পৰাই ৰাখিবাচোন। অকল সেই বেনীডাল গাঁঠি এইবোৰকে পিন্ধি থাকা। মই দেখোন ৰাতিপুৱা আপোনাক কি পিন্ধি যাম বুলি সুধিলত আপুনি মোক শাৰী পিন্ধি যাবলৈ কৈছিল, সেইকাৰণে শাৰীখনকে পিন্ধি লৈছোঁ। শাৰী পিন্ধিছা পিন্ধা, কিন্তু অকণমান ভালকৈতো থাকিব লাগে। তুমি দেখোন জানাই আজি আমাৰ ঘৰলৈ আলহী আহিব, লিজা আহিব। তাই আগত বাৰু তুমি অথনি কেনেকৈ ওলালা? আৰু চুলিকেইডাল যে অকল সেই বেনীয়ে গাঁঠি থাকা, বেলেগকৈ বান্ধিব নোৱাৰা নেকি? বেনীডাল গাঁঠি থ'লে মই শান্তি পাওঁ, চুলিবোৰ খোলা হৈ থাকিলে কিবা অশান্তিখনহে লাগে। কিন্তু তুমি এনেকৈ মোৰ লগত বাহিৰলৈ গ'লে মই লাজ পাম। কিয় এনেকৈ কৈছে? সঁচাকৈ কৈছোঁ, নিজকে অকণমান সজাবা পৰাবা। লিজাক দেখিছা নহয় কেনেকৈ আহিছে? তাইৰ দৰে কাপোৰ নিপিন্ধিলেও অকণমান তাই লিখাকৈ থাকিবলৈ শিকিবা। আৰু হেৰি নহয়, তুমি মোৰ লগত এতিয়া যাব নোৱাৰিবা। কিয়? অঁ, এনেকৈ ওলোৱাৰ কাৰণে বেয়া পাইছে। ৰ'ব, আপুনি যিদৰে বিচাৰে সেইদৰে মই এতিয়া ওলাই আহিম। সেইটো কথা নহয়। তেন্তে? লিজা মোৰ লগত অকণমান ওলাই যাব বিচাৰিছে। কিন্তু আমি দুটাহে যোৱা কথা আছিল, আৰু তাইৰ কাৰণে তাই ভাল পোৱা প্ৰত্যেকটো বস্তুৱে ৰান্ধিলোঁ। এতিয়া সেইবোৰ কি হ'ব? তাই সেইবোৰ আহি খাম বুলি কৈছে। চোৱা মনিকা, লিজা আজি কিমান বছৰ মূৰত ইয়ালৈ আহিছে, আৰু আগতে তাই এইবোৰতে ডাঙৰ দীঘল হোৱা, গতিকে অকণমান ওলাই যাবলৈ মন কৰিছে। এই টাউনখন অকণমান চাব বিচাৰিছে, গতিকে তাইকে লৈ যাওঁ দিয়া। তোমাক মই বেলেগ এদিনাখন লৈ যাম, তুমি চাগে বুজি পাইছা। বুজি পাইছোঁ দিয়ক, এনেও মোৰ ওলাই যাবলৈ ইমানকৈ মনটো নাছিলে, আপুনি কোৱাৰ কাৰণেহে ওলাই আহিছিলোঁ। ৰাহুল, মোৰ হৈ গ'ল, ব'লা এতিয়া। এনেকৈ কি চাই আছা? নহয়, চাইছোঁ তোমাৰ কাপোৰযোৰ বৰ বেছি ছুটি হোৱা নাইনে? আজিকালি এইবোৰ ড্ৰেছ চব ছোৱালীয়ে পিন্ধে, অকণো ছুটি হোৱা নাই। মোক কেনেকুৱা লাগিছে সেইটো কোৱা? ধুনীয়া ছোৱালীবোৰক সদায় ধুনীয়াই লাগে দিয়া। থেংক ইউ, ব'লা এতিয়া। বৌ, আমাৰ কাৰণে ৱেইট কৰি নাথাকিবা, অকণমান দেৰি হৈ যাবও পাৰে, মানে বহুত বছৰৰ মূৰত এনেকৈ ওলাই যাম যে ৰাহুলৰ লগত। তুমি ৰৈ নাথাকিবা, খাই বৈ শুই দিবা নহ'লে। হ'ব দিয়া লিজা। লিজাক দেখিছা নহয়, অকণমান এইৰ পৰা শিকিবা কেনেকৈ থাকিব লাগে। অঁ, ৰাহুলৰ লগত লিজা ওলাই গ'ল যে। মনিকা, তোমাকহে ৰাহুলে উলিয়াই নিয়াৰ কথা আছিল, আৰু এতিয়া লিজা গৈছে যে। মানে মা, লিজা যে বহুত বছৰৰ মূৰত ইয়ালৈ আহিছে, সেইকাৰণে ওলাই যাবলৈ মন কৰিলে, আৰু ৰাহুলে সেইবাবে মোৰ সলনি তাইকে লৈ গ'ল। কিন্তু আমি যে লিজাই ভাল পোৱা সকলোখিনি ৰান্ধি থৈছিলোঁ, সেইবোৰৰ কি হ'ব এতিয়া? জানো মা কি কৰে, সিহঁতৰ চাগে অকণমান দেৰিয়ে হ'ব। মোক দেখোন ভাত পানী খাই শুই থাকিবলৈ ক'লে, গতিকে ক'তনো আহি আৰু ইয়াত খাবহি। বাদ দিয়া, সিহঁতলৈ ৰৈ থকাৰ কোনো দৰকাৰো নাই। যিবোৰ ৰান্ধিছিলোঁ আমি দুজনে খাই বৈ শুই থাকোঁগৈ ব'লা। এই লিজাজনীক এইবাৰ মই অকণমান সলনি দেখিছোঁ। কি হ'ল লিজা, ইমান ৰাতিখন তুমি মোক যে ফোন কৰি মাতিলা? মনিকাবোৰ টোপনি গ'ল নাই? অকল মনিকাবোৰেই নহয়, মাৰো টোপনি গ'ল। কিন্তু মোৰ অকণো টোপনি অহা নাই ৰাহুল। অথনিৰে পৰা শুবলৈ চেষ্টা কৰি আছোঁ, কিন্তু পৰাই নাই দেখোন। তুমি আজি বহুত দিনৰ মূৰত ইমানকৈ ঘূৰা পকা কৰিলা যে, সেইকাৰণে তেনেকুৱা লাগিছে চাগে। একো নাই, ভালকৈ চকুকেইটা মুদি দিয়া, টোপনি আহি যাব। মই এতিয়া যাওঁ। প্লিজ ৰাহুল, অকণমান ৰৈ দিয়া। মোৰ সঁচাকৈ ভয়ো লাগিছে। বেংগলোৰত থাকোঁতে মোৰ লগত মা শুৱে, মই কেতিয়াও এনেকৈ অকলে শুই পোৱা নাই। তেতিয়াহ'লে তুমি কাম এটা কৰা, তুমি মাৰ ৰুমতে মাৰ লগতে শুৱাগৈ। আৰু মায়ে ৰাতি শুওঁতে মা ভাগৰ দুৱাৰখন বন্ধ কৰি নলয়। যোৱা, তুমি তাতে শুই আৰাম পাবা। নাই ৰাহুল, আমৈ ইমান ধুনীয়াকৈ শুই আছে, মই এতিয়া আমৈক গৈ ডিষ্টাৰ্ব নিদিওঁগৈ। মই যদি এতিয়া আমৈৰ ওচৰত শুবলৈ যাওঁ, আমৈ সাৰ পাই যাব, আৰু আমি অহাৰ আগতেই আমৈ ঘৰত শুলে। সাৰ পাই থকা হ'লেও বেলেগ কথা আছিলে বাৰু, এতিয়া মোৰ যাবলৈ ভাল লগা নাই নহয়।
তুমিহে ইমান দেৰি লগালা মইতো কেতিয়াবাতে কৈছিলোঁ ঘৰলৈ যাম বোলা মাহঁতে তোমাৰ কাৰণে বহুতখিনি ৰান্ধি থৈছে তুমি ভাল পোৱা সেইবোৰ খাবাগৈ তুমিহে মোৰ কথা নুশুনিলা ইমান বছৰৰ মূৰত তোমাৰ লগত এনেকৈ মই ওলাই গৈছোঁ অকণমান সময় বাহিৰত থাকিবলৈ মন গ'ল আৰু এতিয়া বহুত ৰাতি হ'ল আৰু মোৰ টোপনি আহিছে শুই দিয়া তুমি টোপনি নাহিছে যে তেতিয়াহ'লে কি গোটেই ৰাতি এনেকৈ কথা পাতি কটাম বুলি ভাবিছা নেকি সঁচাকৈ সেইটোৱে ভাল হ'ব নাই দেই তোমাৰ লগত কথা পাতি মই ৰাতিপুৱা বোলৈ মোৰ চকুত টোপনি নহাকৈ থকা নাই নহয় আজি বাৰু তোমাৰ মোৰ লগত টাইম স্পেণ্ড কৰি কেনেকুৱা লাগিলে ভালেই লাগিলে কিয় সুধিলা নাই এনেই সুধিছোঁ আৰু তুমি কিন্তু মোৰ লেখীয়া ছোৱালী এজনীহে ডিজাৰ্ভ কৰা ৰাহুল মায়ে তোমাৰ কাৰণে মণিকাবোৰ পচন্দ কৰিলে বুলি তুমিনো পচন্দ কৰিব লাগেনে তোমাৰ ফ্ৰেণ্ডছৰ ৱাইফবোৰক দেখিছানে নাই কিমান স্মাৰ্ট কেনেকৈ থাকে কিন্তু তোমাৰ ৱাইফ কেনেকৈ যে থাকে নহয় একেবাৰে গাঁৱলীয়া ভূত লেখীয়াহে লাগে বেয়া নাপাবা দেই কোৱাৰ কাৰণে তুমিতো জানাই মোৰ মুখত কথা নাথাকে যিটো সঁচা দেখোঁ সেইটো মই মুখৰ আগতে কৈ দিওঁ এই ৰাতিখন আপুনি ইয়াত কি কৰিছে তুমিতো টোপনি গৈ আছিলা আপোনালোক অহা ইমান দেৰি কৰিলে ভাত চাই চাই খাই বৈ শুই দিলোঁ আৰু দুইজনী আৰু টোপনি গৈছিলোঁৱে কিন্তু ইমান পিয়াহ লাগিলে আজি বেডৰুমলৈ পানী নিবলৈ নহ'লে সেইকাৰণে পানী খাবলৈ উঠি আহিছিলোঁ তাৰপাছত এইটো ৰুমৰ পৰা মাত শুনিলোঁ সেইকাৰণে ইয়ালৈকে আহিলোঁ তোমালোক টোপনি গৈ আছিলা কাৰণে আমি আহি পেলাই জগোৱা নাছিলোঁ ময়ো কাপোৰ কানি সলাই শুবলৈকে লৈছিলোঁ কিন্তু তেতিয়াই লিজাই ফোন কৰিলে আৰু ৰুমলৈ মাতিলে অঁ মণিকা বৌ ময়ে ৰাহুলক ফোন কৰি মাতিছিলোঁ আচলতে মোৰ বৰ ভয় লাগিছিলে আগতে অকলে শোৱা নাই আৰু তাতে এইখন কিবা বেলেগ বেলেগ লাগিছে যে টোপনি নহাৰ কাৰণে ৰাহুলক মাতি আনিলোঁ বোলো কথা দুআষাৰমানকে পাতোঁ তেতিয়া কিজানি টোপনি আহি এনেকুৱা কিবা অসুবিধা পালে মানে তুমি মোকো জগাব পাৰা তুমি ঠিকেই কৈছা এতিয়া নহ'লে কাম এটা কৰা এই ভয় লাগিছে বুলি কৈছে তুমি ইয়াতে এই লগত শুই দিয়া মোৰ বহুত টোপনি আহিছে ভাগৰো লাগিছে তোমালোক দুজনীয়ে লগ লাগি কি কৰা মই হ'লে শুওঁগৈ ঠিক আছে লিজাই যদি বিচাৰে মই তাইৰ লগতে এইখন বিচনাত শুই দিম ঠিক আছে মণিকা বৌ তুমি যদি বেয়া নোপোৱা তেতিয়া মোৰ লগতে ইয়াতে শুই দিয়া মোৰ কিজানি টোপনি আহে যেতিয়ালৈকে মই ইয়াত আছোঁ তেতিয়ালৈকে তহঁত দুটাক মই কেতিয়াও একেলগতে থাকিবলৈ নিদিওঁ কি প্ৰকাৰে তহঁত দুটাক মই আঁতৰে আঁতৰে ৰাখিম তহঁতি ধৰিবই নোৱাৰিবি মোৰ ৰাহুল মই থকা অৱস্থাত বেলেগ এজনী মানুহৰ লগত থাকিব সেইটো মই কেতিয়াও হ'বলৈ নিদিওঁ আৰু তই চাই থাক বেহেনজি টাইপ মণিকা কেনেকৈ তোৰ ৰাহুলক তোৰ পৰা মোৰ ওচৰলৈ আনো ৰাহুলক মই জোৰ জবৰদস্তি নকৰোঁ কিন্তু মই তোক বাধ্য কৰাম ৰাহুলক একেবাৰে এৰি থৈ এইখন ঘৰ এৰি থৈ যাবলৈ তই যদি নিজেই এইখন ঘৰ এৰি থৈ যাওঁ ৰাহুলক এৰি থৈ যাওঁ তেতিয়া ৰাহুলে মোক একচেপ্ট কৰিবই কি তুমি সঁচাকৈ কৈছা মই আইতা হ'বলৈ ওলাইছোঁ অঁ মা কথাটো মই আজি ৰাতিপুৱাতে গম পালোঁ উফ প্ৰভু তোমাক বহুত বহুত ধন্যবাদ মই যিটো ইমান দিনে বিচাৰি আছিলোঁ সেইটোৱেই হ'ল জানা মণিকা মোৰ বহুত ইচ্ছা আছিল মই জীয়াই থাকোঁতেই মই মোৰ নাতিপুতিৰ লগত খেলিবলৈ এতিয়া সেই আশা মোৰ পূৰণ হ'ব মা আপুনি অকল নাতিপুতিৰ লগত খেলাই নহয় নাতিপুতিৰ বিয়া বাৰু চাই যাব লাগিব সেইকাৰণে মৰা কথাবোৰ নাভাবিব সুস্থ সবল হৈ থকা কথাটো ভাবক এতিয়াতো থাকিবই লাগিব আমাৰ ঘৰলৈ নতুন সদস্য আহিব গতিকে মই মোৰ কঁকালত টঙালি বান্ধিবই লাগিব আৰু মণিকা তুমি কিন্তু এতিয়াৰ পৰা অকণমান সাৱধান হ'বা গোটেই কামবোৰ কিন্তু তুমি কৰিব নালাগে মই যিমানখিনি পাৰোঁ কৰিম নোৱাৰাটো তুমি অকণমান সহায় কৰি দিবা বাৰু কিন্তু তুমি কাম বন একো নুচুবা মা মই বাৰু এই গাভৰু মানুহজনী হৈ একো কাম নোচোৱাকৈ আপোনাক কামবোৰ কেনেকৈ কৰিবলৈ দিওঁ একো নহয় এইটো অৱস্থাত কাম বন কৰি থাকিলে ভাল বুলিহে মই শুনিছিলোঁ আগৰ কথা বেলেগ আছিল আগতে যিমান কাম কৰিব পাৰে সিমান ভাল কিন্তু এতিয়া কথাটো বেলেগ মণিকা এতিয়া যিমান আৰামত থাকে যিমান সাৱধানে থাকে সিমানহে ভাল বুলি কয় হ'ব দিয়ক মা দুইজনীয়ে লগ লাগি কৰিম আৰু ঘৰখনৰনো কাম কেইটা তাকেহে পিছে তুমি এই খবৰটো ৰাহুলক দিলানে নাই নাই দিয়া মা মই প্ৰথমতে আপোনাকে কৈছোঁ কিয় কোৱা নাই তাক সি শুনিলে খুব ভাল পাব তেখেতক এইটো খবৰ দিবলৈ মোৰো মন গৈ আছে মা কিন্তু সুবিধাবোৰহে পোৱা নাই কি কোৱা অ' একেটা ঘৰতে থাকা মানুহটোক বাৰু এইকণ কথা কওঁতে সুবিধা বিচাৰি ফুৰিব লাগেনে নহয় মা আজিকালি মানুহজনৰ মোৰ ওচৰত থাকিবলৈ মোৰ লগত দুআষাৰ কথা পাতিবলৈ একেবাৰে মন নোযোৱা লেখীয়া হ'ল এনেইটোতো অফিচতে থাকে যিকণ সময় ঘৰত থাকে লিজাৰ লগতেই কথা পাতি থাকে আৰু ৰাতিটো মই লিজাৰ লগতেই শুবলৈ যাওঁ গতিকে মানুহজনৰ লগত মোৰ ভালকৈ কথা পতাই হোৱা নাই আৰু এটা কথা মা মই আপোনাক কওঁ বুলি ভাবিয়ে আছিলোঁ কিন্তু কেনেকৈ আৰম্ভ কৰোঁ বা কথাটো বা আপুনি কিভাৱে ভাবে সেই বুলিহে কোৱা নাছিলোঁ কি কথা তোমাৰ মনলৈ যিবোৰ কথা আহে সকলোখিনি নিশ্চিন্তমনে মোক খুলি ক'ব পাৰা তুমি মোৰ বোৱাৰী নহয় মণিকা তুমি মোৰ ছোৱালীহে মা আপুনি লক্ষ্য কৰিছেনে নাই নাজানো কিন্তু মই অনুভৱ কৰিছোঁ যিদিনাখন লিজা আমাৰ ঘৰলৈ আহিছিল সেইদিনাখনৰ পৰা মানুহজনে মোক কিবা গুৰুত্ব নিদিয়া হৈছে মোৰ যদি ক'ৰবালৈ যাবলগীয়া থাকে আৰু মই যদি মানুহজনক লৈ যাবলৈ কওঁ সেইটো মুহূৰ্তত লিজাও ক'ৰবালৈ যাবলগীয়া হৈ পৰে আৰু মানুহজনে মোক তেতিয়া লগত লৈ নাযায় লিজাকহে উলিয়াই নিয়ে মই মানুহজনৰ ব্যৱহাৰবোৰ অকণমান সলনি পাইছোঁ মা তুমি অকণমান বেছিকৈ ভাবিছা নেকি মণিকা লিজা তাৰ ভাল বান্ধৱী আৰু দুইটা ককাক ভনীয়েকৰ দৰেই থাকে ইমান বছৰৰ মূৰত লিজা এইখন ঘৰলৈ আহিছে সেইকাৰণে চাগে তাইক অকণমান গুৰুত্ব দিছেও
কিন্তু তুমি চিন্তা নকৰিবা, যিদিনাখন লিজা ইয়াৰ পৰা যাব সেইদিনাখনৰ পৰা তোমাৰ মানুহজনে তোমাকেই গুৰুত্ব দিব। আৰু বেলেগৰ ছোৱালী এজনীয়ে যদি কিবা কথাত বেয়া পায় সেইটোতো বেয়া কথা হ'ব, কিন্তু তুমি ঘৰৰজনীয়েতো কেতিয়াও বেয়া নোপোৱা। সেইটো বুলি ভাবিয়েই চাগে ৰাহুলে লিজাই জলকে কৈ লৈ যায়। নাজানো আৰু মা, কিন্তু মোৰ মনলৈ যিটো কথা আহিছে সেইটো কথাহে আপোনাক কৈছোঁ। ভালেই কৰিলা, মনৰ ভিতৰত কিবা কথা চলি থাকিলে কৈ দিব লাগে, তেতিয়া মনটো পাতল পাতল লাগে। আৰু তুমি এইবোৰ এতিয়া বেছিকৈ ভাবি নাথাকিবা, বেয়া চিন্তাবোৰ মনৰ পৰা আঁতৰাই দিবা। এতিয়া অকল ভাল কথাবোৰ ভাবিবা। যোৱা, এতিয়া ৰাহুল চাগে ৰুমতে আছে, আৰু এতিয়া গধূলি হ'ল যেতিয়া সি আৰু কলৈকো ওলাই নাযায়। গতিকে এইটো সময়তে তুমি ৰাহুলক কথাটো কৈ দিয়াগৈ, খুব ফূৰ্তি পাব। আৰু মই আজি তুমি ভাল পোৱা বস্তুবোৰ ৰান্ধিম। নাই নালাগে মা, আপুনি ৰন্ধা বঢ়াবোৰ কৰিব নালাগে, মই ৰান্ধিমহি। ইমান এটা ভাল খবৰ দিছা, আজি তুমি একো কৰিব নালাগে, চব মই কৰিম। তুমি মাত্ৰ এতিয়া মানুহজনৰ লগত থাকাগৈ। যোৱা, ৰাহুলৰ লগত অকণমান সময় কটোৱাগে, ভাল লাগিব মনটো। পাকঘৰলৈ আকৌ নাহিবা কিন্তু, একেবাৰে ভাত পানী আজৰি হোৱাৰ পাছত মই মাতি দিম, খাবলৈহে আহিবা। হ'ব মা। তুমি যাতে কথাবোৰ বেছিকৈ নাভাবা সেইকাৰণেহে মই তোমাৰ আগত তেনেকৈ ক'লোঁ মনিকা। কিন্তু তুমি অনুভৱ কৰাৰ দৰে ময়ো অনুভৱ কৰিছোঁ, সেই লিজাজনী এইবাৰ কিবা বেলেগ হৈ আহিছে। ভগৱান, ইমান ধুনীয়াকৈ চলি থকা মোৰ এই ঘৰখনত তুমি অশান্তি নানিবা। সেই লিজাজনীনো কেতিয়াকৈ ঘৰলৈ যায়গৈ জানো? তাই নিজেও যোৱাৰ নাম লোৱা নাই নহয়, সেইকাৰণে সুধিবলৈও বেয়া লাগিছে। কিন্তু তাই কেতিয়া যায়গৈহে লাগিছে মোৰ। যি ক'ব লগা আছে সোনকালে কোৱা, এনেকৈ ঘেঁহাই নাথাকিবা। মানে আকৌ মানে? অথনিৰ পৰা মানেটোকে মই কিমান শুনিম বাৰু? মোৰ ওচৰত তোমাৰ এই মানেবোৰ শুনি থাকিবলৈ ইমান সময় নাই। আপুনি যে ইমান লৰালৰি কৰিছে কিয়? লিজাৰ লগত মোৰ এফালে যাব লগা আছে, গতিকে মোৰ ওচৰত সময় কম, সেইকাৰণে কৈছোঁ যি ক'ব লগা আছে অকণমান সোনকালে কোৱা, খৰখেদাকৈ কোৱা। আপুনি আজিও লিজাৰ লগত বাহিৰলৈ ওলাই যায়? অঁ, মোৰ ফ্ৰেণ্ড এটাই পাৰ্টি দিছে, বাৰ্থডে পাৰ্টি। সকলোৰে ৱাইফবোৰ আহিব, সেইকাৰণে লিজাক লৈ মই যাওঁ। সকলোৰে ৱাইফবোৰ আহিব যেতিয়া আপুনি মুখে লৈ যাব লাগে, লিজাক লৈ যায় যে? তোমাক যদি মই মোৰ লগৰবোৰৰ সন্মুখলৈ নিওঁ মই লাজ পাম। আপোনাৰ মুখত আজি কেইদিনমানৰ পৰা মই এই সাৰ বাক্যই শুনি আহিছোঁ, তোমাক লগত লৈ গ'লে লাজ পাম, তোমাক লগত লৈ গ'লে লাজ পাম। কিয়? কি হৈছে আপোনাৰ? কি হৈছে এবাৰ নিজকে সোধা। মিছামিছি মোৰ ওচৰত কান্দি দেখুৱাই লাভ নাই। কি সুধিব লাগে মই নিজকে? আপুনি যেনেকৈ বিচাৰে, যিদৰে বিচাৰে সেইদৰেইতো আছোঁ। মা সুখী হৈ আছে মোৰ লগত, আপুনিও সুখী হৈ আছিলে, কিন্তু যেতিয়াৰ পৰা লিজা আহিছে তেতিয়াৰ পৰাহে আপোনাৰ এই পৰিৱৰ্তনটো হ'ল। মোৰ প্ৰত্যেকটো কথাত আপুনি দুখ ধৰিবলৈ লৈছে। কিয়? কি হৈছে আপোনাৰ? মিছামিছিকৈ লিজাক মাজলৈ নাটানিবা মনিকা। আৰু কি কৰিম, তাই অহা দিনাখনৰ পৰাই মই লক্ষ্য কৰিছোঁ আপুনি সলনি হৈছে। মোৰ লগত আপুনি আগতে যিদৰে ব্যৱহাৰ কৰিছিলে, মোক যেনেকৈ সময় দিছিলে, সেইবোৰ একোৱেই কৰা নাই। তোমাক সময় দিবলৈ, তোমাক ক'ৰবালৈ লৈ যাবলৈ তুমি অকণমান ভালকৈও থাকিব লাগিব। মইনো কি বেয়া কৈ আছোঁ? আপুনিতো মোক শাৰী পিন্ধিলত ভাল দেখিছিলে, মোক শাৰী পিন্ধিবলৈ কৈছিলে, এতিয়া সকলোখিনি বেয়া হৈ পৰিল। তুমি ঠিকেই কৈছা, আগতে মই তোমাক এইটোৰ ওপৰতেই ভাল পাইছিলোঁ, কিন্তু তেতিয়া মই মানুহক চাবই জনা নাছিলোঁ। মোৰ ফ্ৰেণ্ডছবোৰৰ ৱাইফবোৰ কেনেকৈ থাকে, কেনেকৈ ফুৰিবলৈ আহে, যদি তুমি দেখা তুমিও ক'বা। লিজা অহা দিনাখনৰ পৰাই মই তোমাক কৈছোঁ অকণমান সলনি কৰা। যি এই বেহেনজি টাইপ অকল বেনীডাল কাটি থকা, অকল শাৰীবোৰকে পিন্ধি থকা, তাকো পিন্ধিবও নাজানা ভালকৈ, অকণমান শিকি লোৱা। কিন্তু নাই, তুমি মোৰ কথা একেবাৰে নুশুনা। মুখত কি কি ঘঁহিব লাগে, কি কি ঘঁহিলে মুখৰ জিলিকনি আহে, সেইবোৰ অকণমান লিজাক সুধিবা। মই আনি দিম নহয় যিবোৰ প্ৰয়োজন হয়। আৰু তুমি যে তোমাক মোৰ লগৰবোৰৰ সন্মুখলৈ নিনিয়াৰ কাৰণে বেয়া পাইছা, কিয় নিনো জানা? কাৰণ মই সিহঁতৰ আগত লাজ পাম। সিহঁতৰ ঘৈণীয়েকবোৰ কেনেকৈ থাকে আৰু তুমি কেনেকৈ থাকা। পৰহি যে মই তোমাক কাপোৰ এযোৰ আনি দিছিলোঁ আৰু মোক পিন্ধি দেখাবলৈ কৈছিলোঁ, ক'তা সেইযোৰতো তুমি মোক পিন্ধি নেদেখুৱালা, কি কৰিলা? আলমাৰীতে সাঁচি থৈছা। মই সেইযোৰ খুলি চাইছিলোঁ, কিন্তু আপুনি যেনেকুৱা কাপোৰ আনিছে সেইবোৰ কাপোৰ মই পিন্ধিব নোৱাৰোঁ। মায়ে মোক সেইবোৰ পিন্ধা দেখিলে কি বুলি ক'ব? মাৰ কথাটো বাদ দিয়া, মোৰ কথাটো ভাবা। মোৰ লগৰবোৰৰ ঘৈণীয়েকবোৰে তেনেকুৱাবোৰেই পিন্ধে, আৰু তুমি লাজ পাবলগীয়াকৈ মই ইমান বেয়া কাপোৰো আনি দিয়া নাছিলোঁ। কৰি থাকা যি কৰা, নিজৰ মতে চলি থাকা। মোৰটোনো কি? মোৰ কথা তুমি কেতিয়াবা ভাবিলেহে। কিয় এনেকৈ কথাবোৰ কৈছে? মই বাৰু ক'ত আপোনাৰ কথা নাভাবোঁ? তেতিয়াহ'লে নিজক অকণমান সলনি কৰা। তোমাৰ কাৰণে নহ'লেও মোৰ কাৰণে সলনি কৰা। ৰাহুল, মোৰ ওলাই হৈ গ'ল, আহা আকৌ, পাৰ্টি শেষেই হ'ব নহ'লে। গৈছোঁ লিজা। মোক বাৰু বেছি চিম্পুল লাগিছে নেকি? নাই লগা, ঠিকে আছে দিয়া। পাৰ্টি এটালৈ যাবলৈ ওলাইছোঁ, তুমি যদি এনেকৈ মুখখন ফুলাই যোৱা মই কিন্তু তোমাৰ লগত নাযাম। মনিকা বৌৰ লগত কিবা লাগিলা নেকি? নাই, তেনেকৈ একো লগা নাই। বুজিয়ে নাপায় বুজিছানে? কিমানকৈ কৈ আছোঁ তোমাৰ পৰা অকণমান শিকি ল'বলৈ, কেনেকৈ থাকিব লাগে, ঠিক কথা নাই, একো গুৰুত্বই নাই। মই পৰহি তাইক কাপোৰ এযোৰ আনি দিছিলোঁ, বোলো পিন্ধি পেলাই চাবাচোন, মোকো দেখাবা, কিন্তু নাই, কাপোৰযোৰ তাই সামৰিহে থৈছে। সেইবোৰ কাপোৰ পিন্ধিবলৈনো তাই লাজ লাগে। সেইকাৰণে বিয়া পতাৰ আগতে চববোৰ চালি যাই চাই ল'ব লাগে। এজনী গাঁৱত থকা বেহেনজি টাইপ ছোৱালীক বিয়া পাতি আনিছা যেতিয়া তোমাৰ এতিয়া এনেকুৱা হ'বই। তুমিহে মায়ে ক'লে বুলিয়ে ইমান লৰালৰিকৈ বিয়াখন পাতি পেলালা, অকণমানতো ভাবি চিন্তি চাব লাগে। আফটাৰ অল গোটেই জীৱনটোৰ কথা থাকে। জানা, মই আগতে মনিকাক এইটোৰ ওপৰতে ভাল পাইছিলোঁ। তাই বেনি গাঁঠি থকা চুলিকেইডাল, তাই টিপ টপকৈ পিন্ধি থকা শাড়ীখন, কিন্তু যেতিয়াৰ পৰা তুমি আহিলা বা তোমাক দেখা পালোঁ বা তুমি মোৰ ফ্ৰেণ্ডৰ ৱাইফবোৰৰ কথা ক'লা,
তেতিয়াৰ পৰা কিয় জানো মণিকাক মই এইটোৰ ওপৰত চাব নিবিচাৰোঁ, বেলেগ এটাৰ ওপৰতহে চাব বিচাৰোঁ। এটা কাম কৰা নহ'লে, তোমাৰ ভালটো চিন্তা কৰোঁ কাৰণে কৈছোঁ। তাই যদি নিজকে তোমাৰ কাৰণে সলনি কৰিব বিচৰা নাই তেতিয়াহ'লে বাদ দিয়া, এৰি দিয়া তাইক। লিজা, এইবোৰ আকৌ তুমি কি কৈছা? তুমি ঠিকেই কৈছা লিজা। ৰাহুলে মোক এৰি দিয়াটোৱেই ভাল হ'ব। তেতিয়া অন্তত মই নিবিচৰা সত্ত্বেও এইবোৰ কাপোৰ পিন্ধিবলগীয়া নহয়। নালাগে, আপুনি মোক এৰিব নালাগে। মই নিজেই আপোনাক এৰি দিম। আজি এতিয়াই মই এইখন ঘৰ এৰি থৈ গুচি যাম। তাৰ পাছত আপুনি যাৰ লগতে সুখী হৈ থাকিব বিচাৰে সুখী হৈ থাকিব পাৰিব। আপুনি যদি মোক ইমান সহ্য কৰি থাকিবলগীয়া হৈছিলে, মাত্ৰ এবাৰ কৈ দিয়া হ'লেও হয়। মই হাঁহি হাঁহি এইখন ঘৰৰ পৰা আপোনাৰ জীৱনৰ পৰা একেবাৰে গুচি গ'লোহেঁতেন। মণিকা, থেংক গড, তুমি যে দেৰিকৈ হ'লেও কথাবোৰ বুজি পালা। ৰাহুল, প্ৰব্লেম এতিয়া ছল্ভহে হৈ যাব। তুমি তাৰ পাছত যাকেই পচন্দ কৰা তাকেই আনিব পাৰিবা। মণিকাবোৰ যাব বিচাৰিছে যেতিয়া তাইক যাবলৈ দিয়া। এইখন ঘৰ মোৰ, গতিকে ইয়াৰ পৰা কোন যাব, ইয়াত কোন থাকিব, সেইটো সিদ্ধান্ত মোৰ হ'ব, তোৰ নহয় লিজা। মই মণিকা বৌয়ে নিজেই এইখন ঘৰ এৰি যাম বুলি কৈছে, আৰু সেইটো ক'বলৈ বাধ্য কৰাইছ তই কি ভাবিছ? মই একো বুজি নাপাওঁ। অথনিৰে পৰা ইয়াত কি চলি আছে মই সকলোখিনি লক্ষ্য কৰি আছোঁ আৰু দেখিও আছিলোঁ। আপুনি আচলতে বৰ ভুল সিদ্ধান্ত এটা ল'লে। আপুনি ৰাহুলৰ বিয়াখন ইমান লৰালৰিকৈ পাতিব নালাগিছিলে নহয়। প্ৰথমতে তাক সুধিব লাগিছিলে তাৰ পচন্দ কোন না পচন্দ। মই ভুল কৰিলোঁ নে শুদ্ধ কৰিলোঁ সেইটো এতিয়া তই মোক শিকাবি। মই শিকোৱা নাই, ৰাহুলে নিজেই কৈছে। আৰু ৰাহুলৰ লগৰবোৰৰ যিবোৰ ঘৈণীয়েক আছে সেইবোৰ ঘৈণীয়েক মণিকা বৌৰ লগত অকণমানো নিমিলে। সিহঁতি যেনেকৈ থাকে ৰাহুলে এতিয়া নিজেই লাজ পায়, আৰু সেইকাৰণে মণিকা বৌক উলিয়াই নিব নিবিচাৰে। মিছা কৈছোঁ যদি আপুনি ৰাহুলকে সুধি লওক। নিজৰ ল'ৰাই যেতিয়া নিজ মুখে ক'ব তেতিয়া গম পাব নহয়। কিয় ল'ৰা, আগতে দেখোন তই এই মণিকাৰ আগৰ ৰূপটোতে ইমান প্ৰশংসা কৰিছিলি, ঘপককৈ তোৰ কি হ'ল? মা, মানে ৰাহুলে আগতে বুজিয়ে পোৱা নাছিলে কিন্তু এতিয়া বুজি পাইছে। মই ৰাহুলক সুধিছোঁ, ৰাহুলৰ উত্তৰবোৰ তোক দিবলৈ মই কোৱা নাই। তোৰ গাত কি ভূতে লম্ভিছে? ইমান সংস্কাৰত থকা বোৱাৰীজনীক তই এইবোৰ কাপোৰ পিন্ধাবলৈ সাহস ক'ত পালি? মানিছোঁ আজিকালি যুগটো আধুনিক হৈছে, বোৱাৰীবোৰে যি মন যায় তাকে পিন্ধা হৈছে, কিন্তু সেই বুলিয়েই যি টি কাপোৰ পিন্ধাটো শোভা নাপায়, বিশেষকৈ এইখন ঘৰত। তই আজি বোৱাৰীৰ কমফৰ্টৰ কাৰণে যদি চুইদাৰ এযোৰ আনি দিলিহেঁতেন বা গোটেই গাটো ঢাক খাই থকা কিবা কাপোৰ এযোৰ আনি দিলিহেঁতেন মই একো নকওঁ, কিন্তু এই ঠেং দুটা ওলোৱা এই কাপোৰটো আনি যে তাইক পিন্ধাবলৈ বাধ্য কৰিছ, তোক মই কিন্তু ল'ৰা চাই ল'বি দেই। একে চৰতে তোৰ কাণখন মই ছিঙি পেলাম। কিন্তু পেট উলিয়াই বুকু উলিয়াই ঠেং দুটা উলিয়াই কাপোৰ পিন্ধিলে ছোৱালীবোৰ মডাৰ্ণ হৈ নাযায়, মনত ৰাখিবি। কিন্তু ৰাহুলে তেনেকুৱা কাপোৰ পিন্ধা ছোৱালীহে ভাল পায়, আৰু মোৰ টাইপৰ ছোৱালী সি ভাল পায়। ৰাহুল, কৈ দিয়া তুমি অকণো ভয় নকৰিবা। তুমি যে তোমাৰ জীৱনত মণিকা বৰ টাইপৰ নহয়, মোৰ টাইপৰ ছোৱালী বিচাৰা। তুমি অথনিৰ পৰা এইবোৰ কি কৈ আছা লিজা? মণিকাক মই অকণমান সলনি কৰাটো বিচাৰিছিলোঁ, কিন্তু তাইক এৰি দিয়া কথাটো ক'ৰ পৰা আহিল? তাইকতো এৰি দিয়াৰ কথা মই কেতিয়াও কোৱা নাই, আৰু তেনেকুৱা কথা এটা মই ভবাও নাই। আৰু মণিকা, তুমি এইবোৰ কাপোৰ নিপিন্ধিবা। মই নিজেই তোমাক এইটো কাপোৰত বহুত বেয়া দেখিছোঁ। যোৱা, তুমি আগতে যি পিন্ধিছিলা তাকেই পিন্ধিব পাৰিবা। কমফৰ্টৰ কাৰণে তুমি চুইদাৰ কেইযোৰ ইউজ কৰিবা, কিন্তু এনেকুৱা ভৰিকেইটা ওলাই থকা হাতকেইটা ওলাই থকা কাপোৰবোৰ তুমি পিন্ধিব নালাগে। মোৰ ভুল হৈ গৈছিল মণিকা, তুমি মোক ক্ষমা কৰি দিয়া। নাজানো কেনেকৈ মোৰ মতিভ্ৰম হ'ল। আচলতে লিজা অহা দিনাখনৰ পৰা তোমাৰ কথা কৈ আছিল, তুমি কেনেকৈ থাকা, কি পিন্ধি থাকা, বেহেনজি টাইপকৈ থাকা, মই তোমাক ক'ৰবালৈ উলিয়াই লৈ গ'লে মই লাজ পাম। সেইবোৰ কথা শুনি আচলতে মোৰ মূৰটো কিবা হৈ গৈছিল চাগে। কিন্তু এতিয়া মই বিচাৰোঁ তুমি তোমাৰ মতে থাকা, তোমাৰ যিটো কৰিবলৈ মন যাব সেইটোহে কৰিবা। আৰু মোৰ কথাটো কি হ'ব ৰাহুল? তোমাৰ কি মোৰ লগত এইকেইদিন ফুৰি চাকি ভাল লগা নাছিলে? ৰাহুল প্লিজ, তুমি এবাৰ মোৰ কথাও ভাবা। মই তোমাক ভাল পাওঁ, সঁচাকৈ ভাল পাওঁ। প্লিজ ৰাহুল, মোৰ কাৰণে তুমি মণিকাক এৰি দিয়া। মই সঁচাকৈ তোমাক বহুত সুখত ৰাখিম। চাওঁ, আঁতৰ হোৱা। তুমি এইবোৰ কি কৈ আছা? এবাৰ ভাবি চাইছানে? এইকেইদিন প্ৰত্যেক দিনাখনে যে তুমি মণিকাৰ সলনি মোক তোমাৰ লগত লৈ গৈছিলা, তোমাৰ লগৰবোৰৰ সন্মুখত তোমাৰ কি ভাল লগা নাছিল? তুমি কথাবোৰ ক'লৈ নিছা লিজা? তুমি মোৰ ভাল বান্ধৱী, তুমি মোৰ লগত যাবলৈ ইচ্ছা কৰা, সেইকাৰণে তোমাক মোৰ লগত লৈ গৈছিলোঁ। আৰু মণিকাক মই লগত লৈ গ'লে লাজ পাম বুলি কওঁতেই চাগে মোৰ মণিকাক লগত লৈ যাবলৈ মন নোযোৱা হৈছিল। কিন্তু সেই ভুল মই এতিয়া উপলব্ধি কৰিছোঁ লিজা। নহ'ব, তুমি সেই ভুল উপলব্ধি কৰিলেই নহ'ব। আৰু সেয়া তোমাৰ ভুল নহয় ৰাহুল। মই তোমাক সৰুৰে পৰাই ভাল পাওঁ। মই ৰাহুলক সৰুৰে পৰাই ভাল পাওঁ। তালৈ বিয়া হোৱাৰ মই সপোন দেখিছিলোঁ, কিন্তু এইটো কথা মই তাৰ আগত প্ৰকাশ কৰিব নোৱাৰিলোঁ। আৰু তাৰ আগতেই আপুনি ৰাহুলক বেলেগ এজনী ছোৱালীৰ লগত বিয়া পাতি দিলে। আপুনিও মোৰ লগত বহুত ডাঙৰ অন্যায় কৰিছে। মাত্ৰ এবাৰতো তাৰ বিয়াখনৰ কথা আপুনি আমাৰ আগত ক'ব পাৰিলে হয়, তেতিয়াতো মই মোৰ ফিলিংছৰ কথা তাৰ আগত কৈ দিলোঁহেঁতেন। ৰাহুল, তুমিওতো মোক ভাল পোৱা ন? কৈ দিয়া মাহঁতৰ আগত, মণিকাৰ আগত কৈ দিয়া। ভয় নকৰিবা, তেতিয়া মণিকা তোমাৰ জীৱনৰ পৰা আঁতৰি যাব, আৰু মোক তোমাৰ জীৱনলৈ আনিব পাৰিবা। তোমাক মই ভাল পাওঁ বুলি কোনে ক'লে লিজা? মই কেতিয়াবা কৈছিলোঁ? তুমি কোৱা নাছিলা, কিন্তু মই যদি ক'লোহেঁতেন তুমিতো নাও নকলাহেঁতেন। কিন্তু এতিয়া বহুত সময় পাৰ হৈ গ'ল।
মই অলৰেডি মণিকাক বিয়া কৰি আনিছোঁ আৰু তাইৰ লগত মই সুখেৰে আছিলোঁ, কিন্তু এইকেইদিন আমাৰ এই সংসাৰখনত তুমি অশান্তিৰ সৃষ্টি কৰিলা। তেনেকৈ নক'বা ৰাহুল, তোমাৰ ভুল হৈ গ'ল, আমাৰো ভুল হৈ গ'ল। তাক এতিয়া শুধৰাই লোৱা। তুমি মোৰ ওচৰলৈ আহা, মণিকাক এৰি দিয়া। মণিকা তোমাক কি দিছে? মই তোমাক সকলোবোৰ দিম, তুমি যি বিচাৰা। মোৰ পাপাৰ ওচৰত বহুত সম্পত্তি আছে আৰু মই সিহঁতৰ একমাত্ৰ ছোৱালী। যদি তুমি মোক তোমাৰ জীৱনলৈ আনা, তুমি সকলোখিনি সম্পত্তি তুমিয়েই পাবা। নালাগে, সেই সকলো সম্পত্তিৰ প্ৰতি লোভ মোৰ নাই। মই মোৰ পত্নীৰ লগত মাৰ লগত এইখন ঘৰত মোৰ দৰমহাৰ টকাকেইটাৰে বহুত সুখত আছোঁ, ধুনীয়াকৈ চলি আছোঁ। গতিকে তোমাৰ পাপাৰ সেই সম্পত্তি, সেই টকাবোৰৰ প্ৰয়োজন মোক নাই। আৰু মই তোমাক ভালেৰে কৈছোঁ লিজা, তুমি আমাৰ জীৱনৰ পৰা আঁতৰি যোৱা, আমাক শান্তিত থাকিবলৈ দিয়া, সুখত থাকিবলৈ দিয়া। তাৰ মুখেৰে তই সকলো কথা শুনিলি নহয়? এতিয়া যা, য'ৰ পৰা আহিছ তোলৈকে ঘূৰি যা আৰু আমাক ইয়াত শান্তিত থাকিবলৈ দে। মোৰ ল'ৰা হতুৱাই মোৰ বোৱাৰীক তই ইমান দিনে যি মানসিক হাৰাশাস্তি দিলি, তাৰ কাৰণে মই কেতিয়াও তোক ক্ষমা কৰি নিদিওঁ। ৰাহুল, এইজনীক এতিয়াই এইখন ঘৰৰ পৰা বাহিৰ কৰি দিয়াটোৱেই ভাল হ'ব। তহঁতৰ জীৱনলৈ এটা সুখ আহিছে, সেই সুখকণক এইজনীৰ নজৰ লাগিলে বৰ বেয়া হ'ব। কিহৰ সুখৰ কথা কৈছা মা? মণিকা মাক হ'বলৈ ওলাইছে, গতিকে এতিয়াৰ পৰা তই যাতে মোৰ ছোৱালীক অকণো কষ্ট নিদিয়। কি? মণিকা মাক হ'বলৈ ওলাইছে? মানে মই দেউতা হ'বলৈ ওলাইছোঁ? মণিকা, ইমান ভাল খবৰটো তুমি মোক দিয়া নাছিলা কিয়? দিবলৈ বিচাৰিছিল, কিন্তু তই জানো সুবিধাকণ দিলি? মই ক'বলৈ সুবিধাকণেই নাপালোঁ। মই বুজি পাইছোঁ, মোৰেই ভুল, সকলোখিনি মোৰ ভুল। কিন্তু মণিকা, মোক বিশ্বাস কৰা, আজিৰ পৰা মই তোমাক আৰু কোনো ধৰণৰ কষ্ট নিদিওঁ। মই তোমাক কথা দিছোঁ। যোৱা লিজা, তুমি য'ৰ পৰা আহিছিলা তালৈকে উভতি যোৱা। দেখিছা নহয়, আমাৰ এই সুখৰ সংসাৰখনত তুমি আৰু অন্ধকাৰ নমাই নানিবা। অঁ লিজা, তই বহুত পঢ়া শুনা ছোৱালী, বুজা ছোৱালী। তোৰ জীৱনলৈ ৰাহুল কি, ৰাহুলতকৈ বহুত ভাল ল'ৰা আহিব। এনেকৈ বিয়া পতা ল'ৰা এটাৰ পাছত যদি তই পৰি থাক, ভাল নেদেখি। আৰু তই আমাক বেয়া পালেও পা, মোৰ আপত্তি নাই। কিন্তু তই আজি এতিয়াই এই ঘৰৰ পৰা গুচি যা। কিন্তু আমৈ, কোনো কিন্তু নাই। তোৰ মোমায়েৰ ঘৰ ইয়াতেই আছে নহয়, তালৈকে যাগে যা। ইমান দিন হ'ল অহা, সিহঁতৰ ঘৰৰ পৰা মোক কথাই শুনাইছে, ছোৱালীজনীক ৰাখি থৈছ, আমাৰ ঘৰলৈ পঠিয়াই দিয়া নাই বুলি। সিহঁতৰ ঘৰতে তই থাকে আৰু তাৰ পাছত নিজৰ ঘৰলৈ উভতি যাগৈ। আৰু এটা কথা, তোৰ যদি মনটো সলনি নহয়, ৰাহুলৰ লগতে যদি লাগি থাকিব বিচাৰ, তেতিয়াহ'লে কিন্তু আকৌ এবাৰ আমাৰ ঘৰলৈ নাহিবি। তোক মই হাত জোৰ কৰি কৈছোঁ। নাহোঁ, এইখন ঘৰলৈ মই আৰু কেতিয়াও নাহোঁ। আৰু এতিয়াই মই এইখন ঘৰৰ পৰা গুচি যাম। যিটো মানুহে মোৰ মনৰ কথাটো নুবুজিলে, যিটো মানুহে মোৰ কাৰণে নিজৰ ঘৈণীয়েকক এৰিব নোৱাৰিলে, সেই মানুহটোৰ সন্মুখীন মই আৰু কেতিয়াও নহওঁ। আৰু তোকো মই কৈ দিছোঁ ল'ৰা, চাবি আকৌ, বোৱাৰীক যদি আৰু তই কেতিয়াবা এনেকৈ কষ্ট দিয়, মোতকৈ বেয়া কিন্তু কোনো নহ'ব। যোৱা মণিকা, এইযোৰ কাপোৰ এতিয়াই সলাই লোৱাগৈ। আৰু তোমাৰ ওচৰত কিবা চুইদাৰ নে কি আছিলে বুলি যে কৈছিলা, সেইবোৰকে পিন্ধিবা। ঠিক আছে মা? নিদিওঁ অ' মা, আৰু মই এইক কেতিয়াও কষ্ট নিদিওঁ। বহুত ডাঙৰ ভুল এটা কৰিবলৈ ওলাইছিলোঁ। ভাগ্য ভাল যে সময় থাকোঁতেই সকলোখিনি কথা বুজি পালোঁ। এতিয়াৰে পৰা আৰু এনেকুৱা ভুল মই কেতিয়াও নকৰোঁ। ভাল কথা। এতিয়া পাকঘৰলৈ ব'ল, মোক অকণমান সহায় কৰি দিবি। আজি মণিকাই ভাল পোৱা সকলোখিনি বনাম। যোৱা মণিকা, তুমি মাত্ৰ আৰাম কৰাগৈ। আৰু এটা কথা, এতিয়াৰে পৰা ঘৰখনৰ কামবোৰ তই আৰু মই কৰিম, মণিকাই নহয়। ঠিক আছে মা। অ' মা, আপুনি যে সঁচাকৈ ইমান ভাল। হ'ব, বেছিকৈ ক'ব নালাগে, নহ'লে ফুলি যাম। নকওঁ বাৰু।